আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী ঘণ্টাত 50 পৰা 60 কিলোমিটাৰ বেগত হ'ব বৰষুণ 5 আৰু 6 মেত হ'ব মুখলধাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জাৰি কৰা হৈছে ইতিমধ্যে অৰেঞ্জ এলাৰ্ট বৰষুণৰ সমান্তৰালভাৱে হ'ব ৰাজ্যত শিলাবৃষ্টি আৰু বজ্ৰপাত এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী ঘণ্টাত 50 পৰা 60 কিলোমিটাৰ বেগত হ'ব ধুমুহা 5 আৰু 6 মেত হ'ব মুখলধাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জাৰি অৰেঞ্জ এলাৰ্ট বৰষুণৰ সমান্তৰালভাৱে হ'ব শিলাবৃষ্টি আৰু বজ্ৰপাত ইতিমধ্যে কেইবাখনো জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা বৰপেটা চিৰাং বঙাইগাঁও বাক্সা নলবাৰী বজালী কামৰূপ মেট্ৰত ইতিমধ্যে জাৰি কৰা হৈছে এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা আৰু আমি যেহেতু জনাইছো যে বিগত কিছুদিনৰ পৰা ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিলাবৃষ্টি হৈছে বজ্ৰপাত পৰি বহু লোকে মৃত্যুক সাৱটিব লগা ঘটনা বৰ্তমান পোহৰলৈ আহি পৰিছে আৰু তাৰ সমান্তৰালকৈ এতিয়া ৰাজ্যত পুনৰ বতৰে কাল ৰূপ ধাৰণ কৰিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এক নিৰ্দেশনা এক সতৰ্কবাণী জাৰি কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু সতৰ্কবাণী অনুসৰি ঘণ্টাত 50 পৰা 60 কিলোমিটাৰ বেগত আহিব ধুমুহা অৰ্থাৎ ঘণ্টা 50 পৰা 60 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু বিশেষকৈ এটা নিৰ্দিষ্ট তাৰিখ বান্ধি দিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু সেই নিৰ্দিষ্ট তাৰিখ দুটা হৈছে 5 আৰু 6 মে অৰ্থাৎ 5 আৰু 6 মে ৰাজ্যত মুখলধাৰ বৰষুণ হ'ব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা নিৰ্দেশনা যোগে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও আগন্তুক 5 দিনলৈ ৰাজ্যত বতৰে এনেধৰণে কাল ৰূপ ধাৰণ কৰিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু যাৰ বাবে এতিয়া কেইবাখনো জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ইয়াৰ উপৰিও বৰষুণৰ সমান্তৰালভাৱে ৰাজ্যত হ'ব শিলাবৃষ্টি আৰু বজ্ৰপাত অৰ্থাৎ শিলাবৃষ্টি আৰু বজ্ৰপাতো হোৱাৰ আশংকা ইতিমধ্যে ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাখনো জিলালৈ জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট ইতিমধ্যে য়েল্লো এলাৰ্টৰ পৰা এতিয়া অৰেঞ্জ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কেইবাখনো জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে কেইবাখনো জিলালৈ ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰই বিশেষকৈ কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা বৰপেটা চিৰাং বঙাইগাঁও বাক্সা নলবাৰী বজালী কামৰূপ মেট্ৰত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এইকেইখন জিলাত বিশেষকৈ আগন্তুক দিনত বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ উত্তৰ অসমত ধুমুহাই কাল ৰূপ ধাৰণ কৰিব পাৰে বুলি ইতিমধ্যে তেওঁলোকৰ পৰা সদৰি কৰা দেখিবলৈ পোৱা গৈছে ঘণ্টাত 50 পৰা 60 কিলোমিটাৰ বেগত ধুমুহা আহিব পাৰে বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে যিহেতু আমি পূৰ্বতেও জনাইছিলো এই বিষয়ৰ সন্দৰ্ভত যে ঘণ্টাত 50 পৰা 60 কিলোমিটাৰ বেগত ধুমুহা আহিব পাৰে বুলি আৰু আজি পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ এটা নিৰ্দিষ্ট দুটা তাৰিখ ধৰি দিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু সেই নিৰ্দিষ্ট তাৰিখ দুটা হৈছে 5 আৰু 6 মে অৰ্থাৎ 5 আৰু 6 মে ৰাজ্যত মুখলধাৰ বৰষুণ হোৱাৰ আশংকা ইতিমধ্যে ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু বৰষুণৰ কবলত সৰ্বস্বান্ত হৈ পৰিছে প্ৰায় শতাধিক লোক আৰু ইতিমধ্যে ধুমুহাত বিধ্বস্ত হৈ পৰিছে উজনি অসম আৰু ইতিমধ্যে বিগত কিছুদিনৰ পৰা উজনি অসমত বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে শিলাবৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ শিলচৰত বিশেষকৈ ডিমা হাছাওত বতৰে কাল ৰূপ ধাৰণ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু আগন্তুক 4 মে'ৰ পৰা ইতিমধ্যে বিদ্যালয়সমূহ ডিমা হাছাওত যিসমূহ শিক্ষানুষ্ঠানসমূহ আছে সেই শিক্ষানুষ্ঠানসমূহ ইতিমধ্যে বন্ধৰ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ উপৰিও যি শিলচৰ গুৱাহাটী সংযোগী যি ৰেলপথ আছে সেই ৰেলপথসমূহ ইতিমধ্যে বৰ্তমান সময়ত ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে ক'বলৈ গ'লে বানত বিধ্বস্ত হৈ পৰিছে বৰ্তমান সমগ্ৰ ডিমা হাছাও আৰু তাৰ পিছতে এতিয়া ৰাজ্যৰ আন জিলালৈও ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু য়েল্লো এলাৰ্টৰ পৰা এতিয়া অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আমি জিলাকেইখন পুনৰ জনাইছোঁ আৰু সেই অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাকেইখন হৈছে কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা বৰপেটা চিৰাং বঙাইগাঁও বাক্সা নলবাৰী বজালী কামৰূপ মেট্ৰ' কামৰূপ গ্ৰাম্য তামুলপুৰ ওদালগুৰি মৰিগাঁও দৰং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও
কাছাৰ কৰিমগঞ্জ হাইলাকান্দি পূব কাৰ্বি আংলং শোণিতপুৰ বিশ্বনাথ নগাঁও হোজাই দক্ষিণ শালমৰা গোলাঘাট যোৰহাট মাজুলী লখিমপুৰ ধেমাজি শিৱসাগৰ ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়াত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এইকেইখন জিলাত আগন্তুক 5 আৰু 6 মে'ত মুষলধাৰ বৰষুণ হোৱাৰ লগতে ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত ধুমুহা হ'ব পাৰে বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও আন জিলাসমূহলৈ ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বিশেষকৈ উজনি অসমৰ প্ৰকৃতিয়ে কাল ৰূপ অনা দেখিবলৈ পোৱা যাব পাৰে যিহেতু 50ৰ পৰা 60 কিলোমিটাৰ বেগত ধুমুহা আহিব পাৰে বুলি কৈছে আৰু এই ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিব পাৰে বিশেষকৈ উজনি অসমৰ যিসমূহ জিলা আছে বিশেষকৈ গোলাঘাট মাজুলী লখিমপুৰ ধেমাজি শিৱসাগৰ ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়া এইকেইখন জিলাত ইতিমধ্যে ধুমুহাই সম্পূৰ্ণভাৱে বিস্তৰ ক্ষতি সাধন কৰিব পাৰে বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ উজনি অসমৰ যিসকল বাসিন্দা আছে উজনি অসমৰ বাসিন্দাসকললৈ ইতিমধ্যে বিশেষকৈ তেওঁলোকক সাৱধান হৈ থাকিবলৈ ইতিমধ্যে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু আমি পুনৰ জনাইছোঁ ৰাজ্যত পুনৰ বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ ডিমা হাছাওৰ প্ৰকৃতি ৰুষ্ট হৈ পৰিছে বৰ্তমান সময়ত আৰু ইতিমধ্যে প্ৰকৃতি তাণ্ডৱত বিধ্বস্ত হৈ পৰিছে সমগ্ৰ ডিমা হাছাও জিলা আৰু ইয়াৰ পিছতে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ সতৰ্কবাণী জাৰি কৰিছে ৰাজ্যলৈ আৰু ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত ধুমুহা অহাৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু ইয়াৰ উপৰিও 5 আৰু 6 মে' তাৰিখে মুষলধাৰ বৰষুণ হ'ব পাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত 5 আৰু 6 মে' তাৰিখে মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই যাৰ বাবে এতিয়া কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু বৰষুণৰ সমান্তৰালকৈ শিলাবৃষ্টি আৰু বজ্ৰপাত হোৱাৰো ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু যাৰ বাবে এতিয়া কেইবাখনো জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰিও আন কিছুমান জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে কিন্তু বিশেষকৈ এতিয়া বতৰে যিহেতু কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে কাল ৰূপৰ বাবে এতিয়া ৰাজ্যৰ কেইবাখনো জিলালৈ অৰেঞ্জ এলাৰ্ট আনকি অসমৰ প্ৰায় একাংশ জিলালৈ এতিয়া অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ আৰু আমি পুনৰ জনাইছোঁ সেইকেইখন জিলা আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাকেইখন হৈছে কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা বৰপেটা চিৰাং বঙাইগাঁও বাক্সা নলবাৰী বজালী কামৰূপ মেট্ৰ' কামৰূপ গ্ৰাম্য তামুলপুৰ ওদালগুৰি মৰিগাঁও দৰং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ কৰিমগঞ্জ হাইলাকান্দি পূব কাৰ্বি আংলং শোণিতপুৰ বিশ্বনাথ নগাঁও হোজাই দক্ষিণ শালমৰা গোলাঘাট যোৰহাট মাজুলী লখিমপুৰ ধেমাজি শিৱসাগৰ ডিব্ৰুগড় চৰাইদেউ আৰু তিনিচুকীয়া মুঠ এইকেইখন জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে।